ইতিমধ্যে 151খন আসনত জয়ী হৈছে বিএনপি জামায়াত মিত্ৰজোঁটে হাৰ মানিলে প্ৰতিদ্বন্দ্বিতাত 55খন আসনতে সীমাবদ্ধ জামায়াত মিত্ৰজোঁট সৰ্বমুঠ 299খন আসনৰ বাবে হৈছে প্ৰতিদ্বন্দ্বিতা তাৰিক ৰহমান বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা বিএনপি নেত্ৰী খালিদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে বিএনপি নেত্ৰী খালিদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে 151খন আসনত জয়ী হৈছে বিএনপি জামায়াত মিত্ৰজোঁটে হাৰ মানিলে প্ৰতিদ্বন্দ্বিতাত 55খন আসনতে সীমাবদ্ধ জামায়াত মিত্ৰজোঁট আৰু পৰৱৰ্তী বাংলাদেশৰ চৰকাৰ কাৰ হ'ব তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে আৰু ইতিমধ্যে শেখ হাছিনা চৰকাৰ পতনৰ পাছতে এই ধৰণে বাংলাদেশত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে এই সন্দৰ্ভত আমি অধিক জানিবৰ বাবে সংযুক্ত হ'ব বিচাৰিছো মুখ্য পৰিচালন সম্পাদক প্ৰাঞ্জিত শইকীয়াৰ সৈতে বাংলাদেশত নিৰ্বাচনী ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সেই ক্ষেত্ৰত পৰৱৰ্তী চৰকাৰ কাৰ হ'ব এই ক্ষেত্ৰত আপোনাৰ জৰিয়তে জানিব বিচাৰিম হয় যি গণ অভ্যুত্থান হৈছিল আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত সেই গণ অভ্যুত্থানৰ 18 মাহৰ পিছত কালি বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যায় আৰু এই সাধাৰণ নিৰ্বাচন বিহলি 4 বজাত ভোট গ্ৰহণ শেষ হোৱাৰ পিছতেই ভোট গণনা চলি আছে ওৰে নিশা ভোট গণনা চলিছে আৰু এই মুহূৰ্তলৈকে গণনা প্ৰক্ৰিয়া অব্যাহত আছে আৰু আমি জানো যে বাংলাদেশৰ এইবাৰৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনটোত বিতাড়িত প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ যিটো দল আৱামী লীগ সেই আৱামী লীগক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাই মূল যি দুটা দল সেই দল দুটা হ'ল সদ্যপ্ৰয়াত প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ বিএনপি আৰু এটা সময়ৰ বাংলাদেশৰ অতি বিতৰ্কিত মৌলবাদী ৰাজনৈতিক দল জামাত আৰু বিএনপিৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হৈছে 300 আসন বিশিষ্ট জাতীয় সংসদৰ 299খন আসনত এইবাৰৰ নিৰ্বাচন অনুষ্ঠিত হৈছে এখন আসনৰ নিৰ্বাচন স্থগিত ৰখা হৈছে কাৰণ তাৰ এগৰাকী প্ৰাৰ্থীৰ মৃত্যু হৈছে এই 299খন আসনৰ ভিতৰত বাংলাদেশত চৰকাৰ গঠনৰ বাবে নিৰংকুশ সংখ্যাগৰিষ্ঠতা পাবলৈ হলে যিকোনো এটা দলে 151খন আসনত বিজয় সাব্যস্ত কৰিব লাগিব আৰু এই মুহূৰ্তলৈকে যিখিনি ফলাফল আহিছে বা যিটো ট্ৰেন্ড আহিছে ট্ৰেন্ডৰ ভিত্তিত ক'ব পাৰি যে জিয়াৰ পুত্ৰ তাৰেক ৰহমান বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈছে দীৰ্ঘ সময় ধৰি ইংলেণ্ডত আশ্ৰয় লৈ আছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মাতৃৰ মৃত্যুৰ 2-3 দিন আগত আহি আচলতে তাৰেক ৰহমান বাংলাদেশত উপস্থিত হৈছিল ঢাকাত উপস্থিত হৈছিল তাৰপিছত তেওঁ এই নিৰ্বাচনৰ প্ৰচাৰ অভিযানত জঁপিয়াই পৰিছিল আৰু সেই তাৰেক আনোৱাৰৰ দলে এই মুহূৰ্তলৈকে 299খন আসনৰ ভিতৰত 171খন আসন লাভ কৰিছে অৰ্থাৎ যিটো মেজিক নাম্বাৰ 151তকৈ 20খন আসন অধিক লাভ কৰিছে আৰু যিটো জামাত মৌলবাদী শিবিৰৰ সমৰ্থন পুষ্ট দল সেইটোৱে এই মুহূৰ্তলৈকে 64খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু জয়লাভ সাব্যস্ত কৰিছে ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে বাংলাদেশত তাৰেক ৰহমানেই পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে এতিয়া বুজাই আটাইতকৈ ডাঙৰ কথাটো হ'ব যে শেখ হাছিনাৰ যেতিয়া নেতৃত্ব আছিল বাংলাদেশত শেখ হাছিনাৰ ক্ষমতাত থকাৰ সময়ত ভাৰতৰ সৈতে বাংলাদেশৰ এটা সুসম্পৰ্ক আছিল আৰু পূৰ্বতেও আমি দেখিবলৈ পাওঁ যে হাছিনা যেতিয়া ক্ষমতাত থাকে তেতিয়াহ'লে নতুন দিল্লী আৰু ঢাকাৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থাকে আৰু বেগম খালেদা জিয়াৰ বিএনপি যেতিয়া ক্ষমতালৈ আহে এই সম্পৰ্কটো এটা তিক্ততাপূৰ্ণ হৈ পৰে এইবাৰ তাৰেক ৰহমানে কি ধৰণৰ ভূমিকা লয় তাৰ ওপৰতে গোটেই পৰিৱেশ আৰু পৰিস্থিতিটো নিৰ্ভৰ কৰিব কাৰণ হাছিনা চৰকাৰ পতনৰ পিছত এই মুহূৰ্তত বাংলাদেশৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক অত্যন্ত তিক্ততাপূৰ্ণ হৈ পৰিছে আৰু সমান্তৰালভাৱে পাকিস্তানৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিছে বাংলাদেশ আৰু পাকিস্তানৰ মাজত এতিয়া পোনপটীয়া বিমান যোগাযোগো আৰম্ভ হৈছে বা বাংলাদেশৰ পাকিস্তানী সেনাই বিভিন্ন ধৰণৰ সহায় সহযোগ আগবঢ়োৱা ধৰণৰ কথাবিলাকো আহিছে আৰু বাংলাদেশৰ সৈতে পাকিস্তানৰ সুসম্পৰ্ক হলে বিশেষকৈ আমাৰ অসম তথা নৰ্থ ইষ্টৰ বাবে এইটো কেতিয়াও শুভ লক্ষণ নহয় কিন্তু একে সময়তে এতিয়া শেহতীয়াকৈ আমেৰিকাৰ সৈতে বাংলাদেশৰ এটা সম্পৰ্ক বৃদ্ধি পাইছে বা আমেৰিকাৰ
আমেৰিকাক বাংলাদেশৰ বন্ধু ৰাষ্ট্ৰ কৰি ৰখাৰ স্বাৰ্থত যিটো ব্যৱসায়িক সম্পৰ্ক সেই ব্যৱসায়িক সম্পৰ্কৰ ক্ষেত্ৰতো অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছে যথেষ্টখিনি চেক্ৰিফাইচ কৰিছে আমেৰিকাক কাৰ্যত তেওঁ কোনো ধৰণৰ শুল্ক নোহোৱাকৈ বাংলাদেশৰ বজাৰ মুকলি কৰি দিছে আৰু সেই আমেৰিকাই বিচাৰিছে যে পাকিস্তানৰ পৰিৱৰ্তে ভাৰতৰ সৈতেহে এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বাংলাদেশৰ পৰ্যায় ৰাখক গোটেই কথাখিনি আচলতে 2-3 দিনৰ ভিতৰতে স্পষ্ট হ'ব তাৰেক ৰহমানে কি ধৰণৰ স্থিতি লয় দিল্লীৰ সৈতে তেওঁ মাতৃৰ দৰে মাতৃৰ যি ধৰণৰ এটা বিৰূপ মনোভাৱ দিল্লীৰ প্ৰতি লৈ আছিলে সেই ধৰণৰ মনোভাৱেই লয় নে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখে পাকিস্তানৰ ক্ষেত্ৰত বা চীনৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী কি হয় সেই কথাখিনি 2-3 দিনৰ ভিতৰতে স্পষ্ট হ'ব নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি মেজিক নম্বৰ ইতিমধ্যে অতিক্ৰম কৰিছে 171খন আসনত জয়লাভ কৰিছে তাৰিক ৰহমানে বিএনপি নেত্ৰী খালিদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানৰ চৰকাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বাংলাদেশত পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে বিএনপি নেত্ৰী খালিদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান পৰৱৰ্তী এই বিষয়টোৰ ওপৰত দৃষ্টি নিবদ্ধ আছে বাংলাদেশত চৰকাৰ কাৰ হ'ব তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে ইতিমধ্যে নিৰ্বাচনী ভোট গণনা প্ৰক্ৰিয়া চলি আছে